Hello friends, কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু মই ভালে আছো মৰঞ্জয় আজি আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ কাষত বহি আছে আপোনালোকৰ সকলোৰে অসমৰ পৰিচিত ইউটিউবাৰ গ্লেম গাৰ্ল আমাৰ দৰ্শনা থ্যাংক ইউ বা আপুনি আহিলে নাই আৰু এই সময়কন যে মোক দিলে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ' চোৱা সকলৰ কথাটো মই নকওঁ আৰু মই আজি তেখেতৰ মই কাৰণ ভিডিঅ' মই বহুত চাইছো আগৰ পৰাই চাই আছো আৰু আজি আহি মই যেতিয়া প্ৰেক্টিকেলি যেতিয়া মই কাষত পাইছো বহুত বেলেগ বহুত মানে ইমান ধুনীয়াকে মানে কি কম এইটো মানে মোৰ ভাষা নাই মানে কবলে মানে কয় ন যে মানে দূৰৰ পৰা কিছুমান বস্তু মানুহ বুজি পোৱা নহয় ওচৰত আহিলে গম পোৱা যায় ইমান প্ৰেক্টিকেলি মানে ইমান বেছি ভাল লাগিলে আৰু বহুত সময় আমি এনেকে কথাও পাতিলো আমি চাহ তাহো খালো আৰু এতিয়া খবৰ কওক কি খবৰ আছো ঠিকে অকমান দুখ বাৰু দেউতা ঢুকাইছে আপোনালোকে গমটো পাইছে আৰু সেইটো দুখটো সদায় থাকিব আৰু বাকি ঠিকে আছো আৰু ঘৰখন এতিয়া ভালে আছো ঠিকে আছে গোটেইখিনি দেউতা ঢুকুৱা কিমান দিন হ'ল দেউতা ঢুকুৱা আমাৰ এমাহ হ'বই আৰু এমাহ হ'বই আৰু ঢুকুৱা আৰু প্ৰথম অৱস্থাত আপুনি যেতিয়া ইউটিউবৰ যেতিয়া চেনেলটো খুলিম বুলি ভাবিছিলে আপুনি কি ভাবি খুলিছিলে আৰু কেনেকে ধৰণে কাম কৰিম বুলি আপুনি ভাবি আগবাঢ়িছিলে প্ৰথমতে যে মোৰ ইউটিউবৰ কনসেপ্ট নাছিলে একদম নতুন আছিল তেতিয়া ইউটিউবটো মই সেকেন্ডটো লকডাউন যেতিয়া আহিল সবে ইউটিউব খুলিলে এইখিনি সময় মই এটা চেনেল খুলো মই আগতে কাম কৰিছিলো বেলেগত প্ৰাইভেট কোম্পানী এটাত তাৰ পিছত মই নাই মই এটা চেনেল খুলি চাও তাৰ পিছত খুলিলো খুলি কিনে ভিডিঅ' বনালো ইমান মানে লাজ লাগিছিল কেমেৰা ফেস কৰিবলৈ প্ৰথমটো যেটো ভিডিঅ' মোৰ 50 বাৰ মান কাট কৰিছো মই তাৰ পিছত এনে নৰমালি কৰিছিলো আৰু তাৰপিছত যেতিয়া মনিটাইজ হল তেতিয়া ওৱাও তেতিয়া মানে ভাল লাগিলে তাৰপিছত এইটো মানে এতিয়া প্ৰফেশন হৈ গল আৰু হবিটো যেতিয়া পেশা হৈ যায় না বহুত বেছি ভাল লাগে হয় হয় ঠিকে আৰু বৰ্তমান ধৰক যিসকলে নতুনকে ইউটিউবৰ লগত কাম কৰি আছে আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকক আপুনি কি ক'ব খুব ভাল আহক আপোনালোকে কৰক কিন্তু আনক দেখি নহয় যে অমুকক দেখি অমুকটো কৰিছো সেইটো নহয় যদি নিজৰ ভাল লাগিছে কৰি চাওক যদি সদায় ধৰক ভিডিঅ' বনাই ভাল লাগিলে তেতিয়া আপুনি কৰিব পাৰে কামটো কিন্তু কৰিলে খুব সিৰিয়াসলি কৰিব লাগিব আৰু টাইম দি কিনে কৰিব লাগিব যে বেলেগ এটা কাম কৰিছো এনে আৰু ইউটিউবটো সাইডত চলাই নিছো তেনেকুৱা নহয় মানে টাইম দিব লাগিব মানে ভাল আৰু এতিয়া বৰ্তমান বহুত বেছি মানে কম্পিটিশন নিচিনা খুব কম্পিটিশন এতিয়া মানে আপুনি যদি সাপোজ দুদিন ভিডিঅ' নিদিয়া হৈ যায় আপোনাক মানুহে পাহৰি যাব কাৰণ বহুতখিনি ব্লগাৰ আছে আজিকালি বা বহুতখিনি ইউটিউবাৰ আছে তো সেইটো কাৰণে আমি মানে কন্টিনিউ ৰাখিব লাগিব বস্তুটো তেতিয়া obviously মানে ডাইভাৰ্ট হৈ যায় নেকি ডাইভাৰ্ট বুলি ঠিক নহয় চাওক যেতিয়া মার্কেটত বস্তু এভেইলেবল হ'ব বস্তুবোৰৰ এনো দামবোৰ কমি যায় কিন্তু যোনটো বস্তু বেছি আপুনি দেখি থাকিব সেইটো বস্তু আমাৰ কিনিবৰ মন যাব তো তেনেকুৱা হয়তো ইউটিউবৰ ক্ষেত্ৰতো যেনো মানে তেনেকুৱা যদি আপোনাৰ সদায় ভিডিঅ' চাই থাকে মানুহখিনি যেটো এটা ইন্টাৰেষ্ট পাব ন সেই ইন্টাৰেষ্টতে আপোনাৰ মানে গোটেই চেনেলটো গ্ৰো হৈ যাব তেনেকুৱা হয় মোৰ বাৰু ইমান অভিজ্ঞতা নাই ময়ো শিকিহে আছো আৰু যিহেতু আপোনাৰ ক্ষেত্ৰত আমি যিহেতু বহুত সৰু নগণ্য নাই তেনেকে কাম কৰি আছো আৰু এটা কথা সুধো ইউটিউবৰ পৰা বেনিফিট কি হয় বেনিফিট আমাৰ যেটো কথা কোৱা যেটো এটো কি বুলি কয় কথা কোৱা যেটো ষ্টাইল এটো ভাল হয় মই আগতে একদম ক্যামেৰা ফ্ৰেন্ডলি নাছিলো কিন্তু এতিয়া ক্যামেৰা দেখিলে বেছিকে কথা ওলাই এটো মানে মোৰ কাৰণে প্লাস পইণ্ট মানে কম কথা কোৱা মানুহৰ কাৰণে এটো প্লাস পইণ্ট মই আগতে ইমান কথা নকৈছিলো কিন্তু যেতিয়া পৰা ক্যামেৰা ললো এনি টাইম মানে এটা উপায় নাই কাৰণ উপায় কবই লাগিব কাৰণ মোৰ হাজবেণ্ডে আৰু বহুত কম কথা কয় তো তাৰ খিনিও মই কৈ দিব লাগে ব্লগত মই বকি থাকো এইকাৰণে কিছুমান কয় ইমান কথা কোৱা কইটো লাগিব তেনেকুৱা হয় আৰু প্লাস যদি যেহেতু কম কথা কয় এটা আপোনাৰ লগত পৰি কথা কব লগা হৈছে নেকি কৈছে আগতকে কৈছে বহুতখিনি কৈছে হলেও যেহেতু নকোৱা মানুহ ন তো মই কভাৰ কৰি দিও আৰু মায়ো খুব কম কথা কয় তো মা আৰু হাজবেণ্ডৰ খিনি মই কভাৰ কৰি থৈ দিও ঠিক আছে আৰু হেতু প্লাস পইণ্ট মানে মোৰ কাৰণে আৰু এটা কথা সুধো ইউটিউবৰ পৰা গেম গাৰ্ল দৰ্শনাই কিমান টকা ইনকাম কৰে নহয় কিবা পইচাটো এমাউন্টটো কৈ দিব নালাগে কিবা যদি এনে মোৰটো গম পাই যে ফেসবুক আছে ইউটিউব আছে আৰু মানে প্ৰমোশন অকমান আহে আৰু চলিব পাৰো আৰু ভালকৈ ডাইৰেক্ট আৰু ক'ব নোৱাৰি কিমান পায় তো আৰু কোনোবাটো মাহত কম হয় কোনোবাটো মাহত বেছি হয় আৰু ইউটিউব ফেসবুক বুলি তেনেকে জানে আপোনালোকে যে ফেসবুক বা ইউটিউবৰ পৰা পইচা খুব কম আহে কিন্তু যিখিনি এক্সট্ৰা আমাৰ প্ৰমোশন থাকে বা যিখিনি আমাৰ ব্ৰেন্ডৰ যিখিনি কাম কৰো ব্ৰেন্ডৰ লগত সেইখিনি
আহে আৰু সেইখিনি আপুনি আৰু যিমান কয় ব্ৰেণ্ডে যিমান দিয়ে আৰু সেইটোৱে আৰু দেখা পোৱা গৈছে আপোনাৰ হাজবেণ্ডে বহুত বেছি সাপোৰ্ট কৰে বহুত বেছি আৰু আপোনাৰ শাহু তাতে বহুত বেছি সাপোৰ্ট কৰে কেতিয়াবা কোনোবা জেগাত মানে আপোনাৰ এনেকুৱা এটা ফিল আহিছে নেকি যে হাজবেণ্ড আৰু আপোনাৰ শাহু কোনোবা জেগাত মোক এইখিনি অকমান মানে বেছি সাপোৰ্ট কৰিব লাগিছিল এইখিনিত মোক কৰা নাই এনেকুৱা কেতিয়াবা ফিল আহিছে নেকি নাই তেনেকুৱা কেতিয়াও ফিল অহা নাই কাৰণ মই খুব পজিটিভ ছোৱালীজনী হা নিজে যে আগবাঢ়ি যাব লাগিব সেইটো মোৰ সদায় মানে ফকাছটো মানে ব্ৰেইনত আছে আৰু এনেও সি আৰু মাতো আছে চাইডত থিয় হয় আৰু কেতিয়াও যে সাপোৰ্ট কৰা নাই তেনেকুৱা ফিল কেতিয়াও কৰা নাই আৰু ভৱিষ্যতে যেন তেনেকুৱা ফিল নাহেও আৰু মোৰ ঘৰখনো খুব সাপোৰ্টিভ মোৰ মা দেউতা মোৰ য'ত মই জন্ম হৈছো মোৰ প্ৰথম ঘৰখন খুব সাপোৰ্টিভ মানে খুব সাপোৰ্টিভ তাৰপিছত এখন ঘৰো তেনেকুৱা পালো আৰু মেইনলি হাজবেণ্ডজন যদি সাপোৰ্টিভ হয় ন আপুনি সব কাম কৰিব পাৰিব আৰু এইখিনিতে কথা আপোনাৰ হাজবেণ্ডৰ সকলোতো জানেই আপোনালোকৰ কোন কেনেকে আছে তথাপিতো আমাৰ দৰ্শকক যদি এবাৰ ক'ব বিচাৰে যে আপোনালোকৰ মা ঘৰৰ ফেমিলিটোৰ মোৰ হয় মোৰ দেউতা মা দুজন দাদা ডাঙৰ দাদাই বিয়া পাতিছে বৌ আছে আৰু সৰু এটা ভতিজা আছে হয় আমাৰ একদম হেপী ফেমিলি ছোৱালী মই সৰু সেইকাৰণে চবে মৰম কৰে ন ইয়াতো চবৰে মৰমৰ ইয়াতো ছোৱালী নাই তাতেও সৰু আছিলো ত মৰমটো দুইফালৰ পৰা পাওঁ তাতো ছোৱালী নাই ইয়াতো ছোৱালী নাই ছোৱালীৰ মৰমখিনি অকলে পোৱা হৈছে সেইটোৱে অকলে পাইছো আৰু ইয়াতে ফেমিলি ইয়াতে আমাৰ দেউতাটো মানে ঢুকালে মা ভাইটি মই আৰু আমাৰ ডাঙৰ মা সব থাকো আমি কাৰণ যিহেতু আপুনি এগৰাকী বোৱাৰী হয় মানে বহু ক্ষেত্ৰত আপোনাক যেনেকে সাপোৰ্ট কৰি আছে কাৰণ সাপোৰ্ট কৰি আহিছে আমি সকলোৱে দেখা পাই আহিছো গতিকে কিছুমানৰ ক্ষেত্ৰত বহুত দেখা পোৱা যায় এজনী ছোৱালী যেতিয়া এখন ঘৰলে যেতিয়া বোৱাৰী হৈ যাব তেখেতৰো কিছুমান ভাল লগা বস্তু ভাল পোৱা বস্তু থাকে ন আৰু সেইখন ঘৰত যোৱাৰ পিছত আপোনাৰ দৰে এগৰাকী শাহু হওক আপোনাৰ দৰে এজন হাজবেণ্ড তেখেতে নাপাবও পাৰে আৰু কিছুমান সেইকাৰণে তেখেতৰ ভাল লগা বস্তুবোৰ মানে সেই বোৱাৰীগৰাকীৰ কথা কৈছো যেতিয়া ত্যাগ কৰিব লগা হয় সেই ক্ষেত্ৰত সেই তেনেকুৱা এজন শাহু বা তেনেকুৱা এজন হাজবেণ্ডৰ বিষয়ে আপুনি কি ক'ব হয় ফাৰ্ষ্ট কথা গোটেইখিনি আমাৰ নিজৰ ওপৰত থাকে মই হাজবেণ্ড বা শাহু মাক দুখ নিদিওঁ আৰু যদি মই আগবাঢ়িব পৰা নাই ক'ৰবাত ময়ে দুখী কাৰণ মই মোৰ নিজক টাইমটো দিব পৰা নাই যদি মই নিজকে আগবঢ়াই নিব নোৱাৰো তো বেলেগক কি ব্লেম দিম তো তেনেকুৱা নিজৰ কাৰণে সদায় টাইম ওলাব লাগিব মই সদায় কওঁ যে ফেমিলিটোতো হয়ে কিন্তু ফেমিলিতকে মোৰ নিজৰ লাইফটো সদায় আগত মই নিজৰ লাইফটোৰ কথা ভাবিবই লাগিব কাৰণ মই যেতিয়া কিবা এটা কৰিম ন তেতিয়াহে মই মোৰ ফেমিলিটোক মানে ধুনীয়াকৈ লৈ যাব পাৰিম আগবঢ়াই তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ ধৰক কিছুমানক সাপোৰ্ট কৰা নাই সাপোৰ্ট কৰা হয় মানে বোৱাৰীগৰাকী সাপোৰ্ট কৰা নাই তাৰমানে তুমি আহিলা ঘৰখনত তুমি থাকা নিজৰ পৰিয়াল বা নিজৰ সংসাৰ সেইখিনি বস্তুটো দায়বদ্ধ হৈ থাকে ন বা তেখেতৰ ভাল লগা বস্তুটো কৰিবলৈ মানে সুবিধাটো নাপায় ত্যাগ কৰিব লগা হয় তেখেতে নিজে ত্যাগ কৰো বুলি কৰা নাই তাৰমানে কিন্তু কৰিবলগীয়া হৈ যায় কৰিব লগা হৈছে তেখেতৰ হাজবেণ্ডৰ পৰা হওক বা তেখেতৰ শাহুৰ পৰা হওক বা সৰুৰ পৰা মানে এটা মানে প্ৰেছাৰ যিটো পায় সেইটো কাৰণে তেখেতে কৰিব নোৱাৰে সেইটো একচুৱেলি কৰিব নালাগে আমাৰ নিজৰ অধিকাৰ হ'ব লাগে আমি নিজে কি কৰিম এতিয়া মই সাপোজ মই আজি ভিডিঅ' বনাই ভাল পাওঁ মোক যদি হাজবেণ্ডে কয় ভিডিঅ' নকৰিবা শাহুমাই কয় ভিডিঅ' নকৰিবা মই চব ডিপ্ৰেশ্যনত গুচি যাম কাৰণ মই এইটো ভাল পাওঁ কৰি তো যিসকলে সাপোৰ্ট নকৰে তেখেতসকলক কৈছো তেনেকুৱা কৰিব নাপায় একদম সাপোৰ্ট কৰক এবাৰ সাপোৰ্ট কৰি চাকচোন বোৱাৰীজনীক কিমান বেছি ভাল লাগিব বা কিমান আগুৱাই যাব বা বোৱাৰীগৰাকী কিমান সুখী হ'ব আজি মোৰ কৈয়ে ভাল লাগে যে শাহুমাই মোক বহুত বেছি সাপোৰ্ট কৰে হয়নে মই কৈ ভাল পাইছো বা মানুহে ভাল ভাবে লৈছে কথাটো তো সেইটোৱে আৰু মুতকে বেছি কিন্তু শাহুমাক ভাল বুলি কয় কাৰণ শাহুমাই মোক সাপোৰ্ট কৰে তো বোৱাৰীগৰাকীক সাপোৰ্ট কৰি চাবচোন খুব ভাল লাগে আৰু মানে যিটো ফিল হয় ন সেই ফিলটো আজি শাহুমাই খুব প্ৰাউড ফিল কৰে যে মোৰ বোৱাৰীয়ে এইটো কৰে মোৰ বোৱাৰী সেইটো কৰে মোৰ বোৱাৰী আগবঢ়া হয় সেইটো বস্তু কৈও ভাল লাগে তো সদায় হাজবেণ্ডে হওক শাহুমাই হওক গোটেই ঘৰখনে গোটেই ফেমিলিটোৱে সাপোৰ্ট কৰিব লাগে তাৰ আগতে কিন্তু নিজৰ চেষ্টা লাগিব আগবাঢ়ি যোৱাৰ চেষ্টা লাগিব বেলেগৰ সাপোৰ্ট হলে যে আমি আগবাঢ়ি যাম তেনেকুৱা নহয় আৰু আপোনাক সাপোৰ্ট সব ফেমিলি তেনেকুৱা নহয় মোৰ দৰে কিছুমানে সাপোৰ্ট নকৰিবও পাৰে হলেও আমাৰ যিটো চেষ্টা ন আমি আমাৰ 100% দিব লাগিব সেইটোৱে নিজৰ চেষ্টাটো আগত নিজৰ চেষ্টাটো আগত
আৰু গতিকে সেয়ে ক'লে গতিকে তেনেকে ধৰণে ছাপোৰ্ট কৰক ছাপোৰ্ট কৰিলে এবাৰ ছাপোৰ্ট কৰি চাওক হয়নে চোৱাৰ পিছত তেতিয়া গম পাব তেতিয়া গম পাব পাৰিছেনে পৰা নাই তেখেতৰ কোৱালিটিটো বহুতখিনি বস্তু তেতিয়া গম পোৱা যায় কাৰণ এজনী ছোৱালী এখন ঘৰ সম্পূৰ্ণ এৰি এখন ঘৰত আহি তেওঁলোকৰ ভাল লগা বস্তু বেয়া মানে গোটেইখিনি বুজি ল'ব লাগিব সেইটোৱে সেই ঘৰখন ধৰি ৰখাটো বহুত ডাঙৰ কথা তো সেই ছোৱালীক যদি আপুনি ছাপোৰ্ট নকৰে আপুনি মানুহে নহয় হয় নাই আৰু এইখিনিতে মই সুধিব লাগে নে নালাগে মই নাজানো মোৰ অকণমান বেয়াও লাগিছে সুধিবলে তথাপিতো ন কাৰণ আপোনাৰ মই ভিডিঅ' মই দেখিয়ে আছো দৰ্শনা বহু ক্ষেত্ৰত মানে আজি কেইদিনমানৰ পৰা মানে বহুত ধৰণৰে মানে বেয়া ভাল বহুত কমেণ্ট কৰি আছে বিশেষকৈ আপোনাৰ শহু দেউতা আইচিইউত থকাৰ পৰা গতিকে আপুনি যদি ক'ব বিচাৰে হয় হয় নাই একো প্ৰব্লেম নাই হয় যেতিয়া ফাৰ্ষ্ট হৈছিল যে যেতিয়া মোৰ দেউতা আইচিইউত আছিল দেউতাক যেতিয়া আইচিইউৰ পৰা ঘৰত লৈ আহিছিলো মই মোৰ ব্লগ বনাইছিলো মই ডেইলি ব্লগ দিও জানে আপুনি মই মানে ব্লগত দেখুৱাইছিলো দেউতা 6 দিন ধৰি আইচিইউত আছিল আজি ঘৰত আহিছে তাৰপিছত দেউতাই হাঁহি মাতি কথা পাতিছে দেউতাই কবিতা আবৃত্তি কৰিছে মোৰ ব্লগত তাৰপিছত আৰু দেউতাই কৈছে যে মই বোৱাৰীৰ হাতেৰে চাহ খাই খুব ভাল পাওঁ মই দেউতাক হাতেদি চাহ খুৱাইছো সেইটো জানো ট্ৰল কৰিবলগীয়া ভিডিঅ' হয় আপুনি কওকচোন মোৰ দেউতাৰ যিখিনি মেমৰি সেইখিনি সাঁচিহে ৰাখিলো মই তাৰ মই ভিডিঅ'টো আপলোড কৰাৰ মানে মই ভিডিঅ'টো কৰাৰ 2 দিন পাছত দিছো ভিডিঅ'টো আপলোড কৰাৰ 2 ঘণ্টা পিছতে দেউতাক আকৌ ইমাৰ্জেন্সিত ভৰ্তি কৰিলো সেকেন্ড দিনাই দেউতা ঢুকাইছে আৰু সেইখিনি লাষ্ট কথা দেউতাৰ সেই কথাটোক লৈ যদি মানুহে ট্ৰল কৰে সেইখিনি মানুহে নহয় মই কওঁ আৰু সেই মুহূৰ্তখিনিত মই কথাতে কওঁ সেই মুহূৰ্তখিনিত যদি আপুনি ভিডিঅ'টো বনাই ৰাখিল কাৰণে থাকি গ'ল দেউতাৰ স্মৃতিখিনি কিন্তু আপুনি এতিয়া সদায় ভিডিঅ' বনাই থাকে হয়নে যদি ভাবিলেহেঁতেন ৰাম মই দেউতাৰ এই মোমেণ্টখিনি যদি ৰাখিলো হয় সেইটোৱে কিন্তু এতিয়া সেই ৰিগ্ৰেট ফিলটো নহয় কাৰণ মোৰ তাত থাকি গ'ল এইটো বা ঘৰৰ ফেমিলিটো মোক চবেই কৈছে তুমি যে এইখিনি কাম কৰিছা খুব ভাল লগা কাম আৰু মানে কি কম দেউতাই লাষ্ট সেই শেষৰ মোৰ চাকাবে খালে তাৰপিছত একো খাবই নাপালে ভিডিঅ'ত আছে মানে প্ৰমাণ সেইটো তো কিমান ভাল পাইছিল মানে মোক দেউতাই নলিনীমালা দেৱীৰ কবিতা আবৃত্তি কৰিছে মোৰ ভিডিঅ'ত থাকি গ'ল বস্তুখিনি আৰু সেই ভিডিঅ'টোকে মানুহে ক্লিপ কাটি লগাইছে আৰু মানে চাওক এটা টাইমিং আজি আমি এইটো ভিডিঅ' আপুনি বনালে ভিডিঅ'টো 2 দিন 3 দিন 4 দিন পিছত আপলোড হ'ব পাৰে হয়নে তো মানুহে কিছুমানে কয় যে মই মানে মৰাৰ দিনাই ভিডিঅ'টো আপলোড কৰিলো মানে তেনেকুৱা হিচাপে লয় কিন্তু নহয় দেউতা ঢুকুৱাৰ সেইটো বহুত আগৰে ভিডিঅ' আৰু এনেও মানে আমি ফেচবুকত পিছত দিও ভিডিঅ'বোৰ আৰু ইউটিউবত আগত দিও ভিডিঅ'বোৰ সেইটোৱে হৈছে টাইমিংটো অকমান বেলেগ হৈ যায় সেইটো আৰু সেকেন্ডটো হ'ল দেউতাৰ চাইডৰ না মই দেউতা ঢুকুৱা খবৰটো দি কিনে মানে এটা ভিডিঅ' বনাইছিলো মানে ভিডিঅ' ক্লিপ আমি খুব দুখত আছিলো সেইদিনাখন চতুৰ্থীৰ দিনা যে দেউতা আৰু আমাৰ মাজত নাই আৰু চাওক এতিয়া আমি চবকে ফোন কৰি কোৱাটো সম্ভৱ নহয় আমাৰতো ধৰক কিমান মানুহ আছে এতিয়া আপাৰ আছাম লৱাৰ আছাম বহুতখিনি মানুহ আছে চবকে ফোন কৰি জনাব নোৱাৰো আৰু দেউতা এজন বহুত মানে জানা শুনা মানুহ আছিল তো সেইকাৰণে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বহুত মানুহে গম পাইছে আৰু বহুত মানুহে খবৰ ল'বও আহিছে আৰু যিখিনি আমাৰ মানুহে গম পোৱা নাছিল যে তোমাৰ ভিডিঅ' চাই গম পালো যে মামা ঢুকাইছে বুলি তেনেকে বহুত মানুহ আহিছে তো মোৰ মতে সেইটো এটা পজিটিভ কথা কিন্তু আপুনি যদি এটা নেগেটিভ হিচাপে লয় মই কি ক'ম আৰু তেনেকুৱা আৰু সেয়া আৰু মই চাইছো যিখিনি কমেণ্ট আহে ন তাৰে 80% কিন্তু মহিলা মোৰ সেইটো এটা বিৰাট বেয়া লাগে আমি নাৰীক ছাপোৰ্ট নকৰো সেইটোৱে সেইটো একচুৱেলি দুখ লগা কথা চাওক আমি যেতিয়া এটা ভিডিঅ' বনাও আমাৰ যেতিয়া লাইফষ্টাইলৰ ওপৰত যেতিয়া আমি এটা ভিডিঅ' বনাও বা বিজনেছৰ বস্তু বেলেগ হয় বাকি গেমিং এইবিলাক বস্তু এটা বেলেগ হয় টেকনিকেল বস্তু বেলেগ হয় যেতিয়া আমি লাইফষ্টাইলৰ ওপৰত যেতিয়া আমি এটা ভিডিঅ' বনালে সদায় আমি ভাল লগাখিনি যদি আমি শ্বেয়াৰ কৰিব পাৰো বেয়া লগাখিনি কিয় নোৱাৰো আমি মনৰ এটা সান্তনা মানুহে কয় ন যে মনত যেতিয়া মানুহৰ এটা দুখ লাগি থাকে দুখখিনি প্ৰকাশ কৰিলে মানুহৰ ভাল লাগে সেইটোৱে আৰু মই সদায় মই কওঁ যে মোৰ এইটো তৃতীয় ফেমিলি মোৰ প্ৰথম ফেমিলি মোৰ মা দেউতা সেকেন্ড ফেমিলি মোৰ এইটো মানে শাহু শহুৰৰ ফেমিলিটো থাৰ্ড ফেমিলিটো মোৰ ইউটিউব বা ফেচবুকৰ ফেমিলিখিনি সেই ফেমিলিখিনিক জনোৱাটো মোৰ দায়িত্ব বা মই যদি মোৰ ভালখিনি মই শ্বেয়াৰ কৰো বিহু পূজাত কাপোৰ কিনিলো ঘুৰিব গলো সেইখিনি যদি মই দেখাব পাৰো মোৰ দুখখিনি কিয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰো মানে এইটোতো মোৰ নিজৰ ব্যক্তিগত চেনেল আপুনি চাব বেয়া পাইছে আপুনি স্কিপ কৰি দিয়ক স্কিপ এটা বটন আছে নহয় হয়নে আপুনি বেলেগক বেয়াকে কোৱাৰ কোনো অধিকাৰ নাই আপুনি যদি ভালকে ক'ব নোৱাৰে আপুনি কমেন্টে নকৰিব হয় নাই আৰু তাৰ মাজত ভাল কোৱা মানুহ বহুতখিনি আছে দেই ভাল কোৱা মানুহ একদম মানে একদম হাৰ্ডৰ পৰা বহুত ধন্যবাদ যিখিনি মোক ছাপোৰ্ট কৰিছে কাৰণ সেইখিনি সময়ত আমি মেণ্টেলি বহুত ভাগি পৰো আমাৰ ঘৰখনে হওক বা ময়ে হওক আৰু চাওক মাহত মানে জানে ন স্বামী ঢুকালে কেনেকুৱা হয় মাৰ তেনেকুৱা হৈছিল অৱস্থাটো আৰু মই যদি সেইখিনি সময়ত ষ্ট্ৰং হৈ নাথাকো মোৰ হাজবেণ্ড বা ভাইটি বা মাক কোনে চাব
মইতো ষ্ট্ৰং হ'বই লাগিব সেইটোৱে কথা আৰু সেই আৰু মই বোলে বেছিকে নাকান্দিলো মই বোলে কি আমি এবছৰ বোলে ঘৰতে থাকিব লাগে মাছ মাংস খাব নাপায় আমি ওলাই যাবও নাপায় ঘৰখন কেনেকে চলিব আমি যদি কাম নকৰো আমাকতো দেউতাই কেতিয়াও কোৱা নাই তোমালোকে কান্দি থাকা মই ঢুকাইছো মানে যদি কান্দি থকাখিনি ভিডিঅ' এটা বনাই থব পৰা হলে কি কব কান্দাক লৈ মোৰ বহুত কাহিনী বা মই হেনো বিয়াত নাকান্দিলোৱে বুলি কান্দি কান্দি এতিয়া মই ব্লগ বনালেহে হ'ব কি কব মানে তথাপিও ভালো লাগে আপোনালোকে চাইছে মোৰ ভিডিঅ' খিনি হয়নে চাইছে আৰু যিখিনিয়ে কমেণ্ট কৰে সেইখিনি খুটি নাতি মাৰি ভিডিঅ'টো চাই তো সেইখিনিক বহুত বহুত ধন্যবাদ চাওক ভাল বেয়া কমেণ্টটো কৰিব এইটো মানুহৰ স্বভাৱ হয় ভালটো ক'ব বেয়াটো ক'ব আৰু মোৰ মতে কিবা এটা ভাল হলে আপোনাৰ মতে অবভিয়াছলি সেইটো কথা বেয়া হ'বও পাৰে হয়নে তো সেইটো মই আপোনালোকক দুখো নিদিওঁ কিন্তু সেয়া দুই এচাম মানুহ আছে ফেক একাউণ্টৰ পৰা কিছুমান অলাগতিয়াল কমেণ্ট কৰে এতিয়া আপোনালোকে যদি মোক কিবা এটা বেয়াকেও ধৰক শুধৰাই দিয়ে মই বেয়া নাপাওঁ কিন্তু গালি খপনি মানুহক পাৰিব নালাগে বা বেয়াকে স্লেং ইউজ কৰিব নালাগে কেতিয়াও এই ফেক একাউণ্ট দি কেতিয়াবা কিবা কিবি কৈ দিয়ে আৰু মানে বেছিভাগ ছোৱালীয়ে দেখা পাওঁ নামবোৰত গম পাই ন তো সেইটোৱে আৰু অকমান বেয়া লাগে কিন্তু মই বহুত পজিটিভ এইবোৰে কমেণ্টে মোক একো কৰিব নোৱাৰে চাওক মই দুইটাই পজিটিভ হিচাপে পজিটিভটো পজিটিভে আৰু নিগেটিভটো মই পজিটিভ মানে হিচাপে হজম কৰি থওঁ কাৰণ চাওক যদি মই নিগেটিভ খিনি চাই থাকো ন মই আগবাঢ়িব নোৱাৰিম আৰু মোৰ আছে বহুত সপোন বহুত আশা মোৰ ঘৰখনক লৈ মোৰ নিজৰ লাইফটোক লৈ তো বেয়া কমেণ্ট খিনি ভাবি থাকিলে কেনেকে হ'ব মই কেনেকে আগুৱাই যাম তো মইতো সদায় পজিটিভ হ'ব লাগিব আৰু মই সদায় কয় বি পজিটিভ তেতিয়াহে সদায় ভাল হ'ব আৰু এটা সদায় স্মাইল লাগে মোক সদায় মুখত স্মাইল দেখে সদায় সেইটোৱে মই এইদিনাখন এটা ভিডিঅ' দেখিছিলো ফাকুৱাৰ দিনাখন বৰপেটা গৈছিলে বহুতে বেয়াকে কমেণ্ট কৰিছে কাৰণ ঢুকুৱাৰ এমাহ হোৱাই নাই মন্দিৰত যাব নাপায় নামঘৰত যাব নাপায় এনেকুৱা ধৰণৰ কিন্তু এটা কথা মই কওঁ দেই এইটো কোনোবাই কমেণ্ট কৰা নকৰালৈ কথা কোৱা নাই মোৰ ঘৰখন মোৰ ধৰ্মটো মোৰ মাহঁতৰ ঘৰৰ ধৰ্মটো হ'ল কৃষ্ণগুৰু ধৰ্ম কাৰণ আমাৰ মানুহ এজন ঢুকোৱাৰ পিছত যেতিয়া কাজ কৰ্ম যাব তাৰ পিছদিনাখনিৰ পৰা কোনো তেনেকুৱা ধৰণৰ আমাৰ নিয়ম আমাৰ নাথাকে গতিকে সকলোৰে ধৰ্ম কিছুমান বেলেগ বেলেগ বামুণে থাকে শংকৰে থাকে বহুত ধৰণৰ বেলেগ বেলেগ সকলোৰে নিয়ম কানুন কিছুমান বেলেগ বেলেগ গতিকে সেই তেনেকুৱা ভিত্তিত যোৱা হৈছিলে নে নাই মানে আপোনালোকৰ কিবা নিয়ম আছে মানে কি কওঁ দেউতাৰ জন্ম জেগা আমাৰ বৰপেটা আমাৰ দেউতাৰ ঘৰ মেইন ঘৰখন হ'ল বৰপেটাত আৰু আমাৰ দেউতাৰ আৰু এজন ভায়েক আছিল খুৰাও ঢুকালে বাৰু যোৱাবাৰ হোলীৰ পিছত মানে গাঁৱৰ দেউতাই মানে দেউতাৰ আৰু খুৰাৰ যিখন ঘৰ খুৰা থাকে মানে গাঁওখনত আৰু আমি থাকো ইয়াতে আৰু আমি প্ৰত্যেকবাৰে হোলীত মানে যাওঁৱে আমি মানে খুৰাহঁতৰ ফেমিলিটো আৰু আমি একেলগে হোলী চেলিব্ৰেট কৰো সেইটো আৰু একদম কীৰ্তন ঘৰৰ ওচৰতে আমাৰ ঘৰ তাৰপিছত খুৰীহঁতে আৰু আমাৰ কাজিনছ খিনিও মাতি আছিল যে আহা তহঁতে দেউতাই হোলী খেলি খুব ভাল পাইছিল আৰু প্ৰত্যেকবাৰে দেউতাই যাবই মানে যি হওক দেউতা হোলীত যাব আমি নগলেও মানে বাছত দি হ'লেও যাব হয়তো যোৱাবাৰৰ পৰাহে পাইছো ইহঁতেতো সৰুৰ পৰাই পাইছে যাব তো তেনেস্থলত আমাৰ সেইটো কৰ্তব্য যে দেউতাই যে প্ৰত্যেকবাৰে গৈছিল নিজৰ ঘৰখনত হোলীৰ দিনা আমাৰ সেইটো দায়িত্ব যে আমিও যাব লাগিব যে মই হোলী খেলিব গৈছো সেইটো নহয় দেউতাৰ যিটো সেই পৰম্পৰা সেইটো ৰক্ষা কৰিব বা যিটো আমাৰ নিজৰ ঘৰ আমি তাতে আলহী খাব যোৱা নাই সেইখন আমাৰ ঘৰ বুলি কৈছো যেনেকে এইখন ঘৰত আমি আছো সেইখনো আমাৰ ঘৰ সেইখন আমাৰ মানে যেইখন আমাৰ মানে যেনেকে আমাৰ এইখন নিজৰ ঘৰ সেইখন আমাৰ সেইখন আমাৰ গাঁৱৰ ঘৰ তো দি যাবয়ে বা মই যামে বা মা যাবই মা বাৰু যোৱা নাই সি আৰু মই গৈছো আমি যামেই সেইটো কোনো আমি হোলী খেলিব আমি হেৰি কৰিব যোৱা নাই ফূৰ্তি কৰিব যোৱা নাই দেউতা ভাল পাইছিল হয় আৰু দেউতাক মানে ধৰক গাঁওখনৰ মানে বহুতে মানে ডাঙৰ বুলি দেউতা মানে বহুত এজত ঢুকাইছে মানে দেউতাৰ প্ৰতি এটা সন্মান শ্ৰদ্ধা থাকে হয় আৰু সেই বস্তুটো আমি দুইটাই পৰম্পৰাটো ৰাখিম যে আমি হোলীৰ দিনা যাম যোনে যি নকওক সেইটোৱে আৰু আমি শংকৰীয়া মানুহ আপুনি জানে ইমানখিনি নিয়ম নীতি নাথাকে আমাৰ হয় তথাপিও মই নিয়ম নীতি বুলি নকওঁ আমাৰ ফেমিলিটোই সদায় হাঁহি থাকিব লাগে নিয়ম নীতিটো মোৰ মতে ডাঙৰ কথা নহয় আমাৰ ফেমিলিটো আমি কেনেকে ভালকে ৰাখিব পাৰো মাক কেনেকে ভালকে ৰাখিব পাৰো একো দুখ নোপোৱাকৈ সেইটোহে মোৰ কাৰণে ডাঙৰ কথা তাৰপিছত আহে নিয়ম নীতিখিনি সেইটোৱে তথাপিও যদি মানে যিটো কাম একদমেই কৰিব নাপায় সেইটো কাম আমি কেতিয়াও নকৰো এতিয়া কয় যে আমি মানে ঘৰত কোনোবা ঢুকোৱাৰ পিছত মামাহঁতৰ ঘৰত ভাত খাব লাগে মা দেউতা ঢুকোৱাৰ পিছত আমি ফাৰ্ষ্ট মামাহঁতৰ ঘৰতে ভাত খাইছো তাৰপিছতহে আমি বেলেগত খাইছো সেইটো নিয়ম আমি পুৰা কৰিছো সেইটোৱে আৰু বোৱাৰী হিচাপে এতিয়াতো ধৰক আপুনি ছচিয়েল মিডিয়াৰ লগতো জড়িত হৈ আছে আৰু এটা মই অহাৰ পিছত ভাল খবৰ এটা মই শুনিছো বাৰু সেইটো কম বাৰু কবলে কম কিন্তু গোটেই বস্তুখিনি আপুনি কেনেকে
মেইনটেইন কৰিছে ধৰ আপুনি ঘৰখনো চাব লাগে যি হলেও হয়নে বোৱাৰী হিচাপে ঘৰৰ দায়িত্ব আপোনাৰ নিজৰ কামৰ দায়িত্ব কেনেকে গোটেই বস্তুখিনি মানে চাওক এইটো ক্ষেত্ৰত মোক সি আৰু হাজবেণ্ডে আৰু সি বুলি কৈছে মানে আগত বহি আছে কাৰণে হাজবেণ্ডে আৰু মায়ে বহুতখিনি ছাপোৰ্ট কৰে ৰাতিপুৱা মোৰ যিখিনি দৈনন্দিন কৰিবলগীয়া কাম সেইখিনিতো কৰোৱে বাকীখিনি ছাপোজ মোৰ কেতিয়াবা বহুত ইমাৰ্জেঞ্চি কাম আহিল মায়ে কয় মাতো হ'ব তুমি যোৱা মই আছো নহয় মায়ে সেনেকে কয় সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা সেই যিষাৰ কথা মই আছো নহয় তুমি যোৱা সেইষাৰ কথা মানে বহুত ডাঙৰ কথা চবেই সেইটো ফিল নাপায় কিন্তু বোৱাৰী হয় তো সাহস আৰু সি কয় যিখিনি আছে মই কৰিম বা তাৰ কাম থাকিলে মই হেল্প কৰো মোৰ কাম থাকিলে সি হেল্প কৰে কোনো তেনেকুৱা ধৰা বন্ধা নাই মই কৰিব লাগিব নাই মোৰ তেনেকুৱা একো নাই মোৰ কাম আছে মই ওলাই গৈছো মই লাগে যিখিনি কাম থাকে মই আহিকিনে কৰিম কিন্তু কামটো সদায় প্ৰাধান্য দিওঁ যিহেতু সেইটো মোৰ মই প্ৰফেশ্যন বুলি ভাবো যেটো কাম বুলি ভাবো কামটো সদায় আগত হয় কামটো সদায় আগত মই যেটো উপাৰ্জন যেটোৰ পৰা উপাৰ্জন কৰো সেইটো বস্তু সদায় আগত বস্তু সদায় আগত হয় চলিব ন আৰু ভাল খবৰ এটা পাইছো তেখেতে কৰি আছো আৰু নাই ভাল খবৰ আমাৰ কাৰণে ভাল খবৰ হয় এতিয়া ক'ব পৰাকে হোৱা নাই বাৰু কম মানে হয় তথাপিও কিবা এটা ভাবিছো আমি আপুনি গম পালেই বাৰু হয় হয় এতিয়াই বাৰু তেনেকে নকওঁ মই কিন্তু খুব সোনকালে ভাল খবৰ এটা আহি আছে হয় নেকি মানে ভাল খবৰ এটা আহি আছে নাই সেইটো ভাল খবৰ নহয় এইটো দিন আছে বাৰু এতিয়া মই নিজে হয় হয় ব্যৱসায়ৰ ক্ষেত্ৰত এনেকুৱা এটা কিবা এটা ভাবিছো মানে কৰিমেই আৰু এইকেইদিনৰ ভিতৰতে আৰু মোৰ লগতো আছে বাৰু মই নহয় বাৰু লগত আছে তো সেয়া সাপোৰ্ট কৰিব লাগিব আপোনালোকে ৰাইজে হয় 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 কাৰণ ভাল কাম কৰিলে মানে তেনেকুৱা কিবা এটা কাম আমাৰ কাৰণে ভাল আৰু তেখেতৰ ব্লগত একচুৱেলি আপোনালোকে গম পাব আৰু যদি মোৰ সৌভাগ্য নাই মই কোৱাই নাই এতিয়ালৈ কেতিয়াবা হয় লগ পাম বাৰু লগ পাম তেতিয়া আকৌ লগ পাম তেতিয়া আকৌ আমি ভালকে তেতিয়া বনাম গতিকে তেনেকে কাম কৰক ভাল লাগিছে আৰু বাকী দৰ্শনা বুলিয়ে কৈছো কাৰণ আপুনিকো মাতি আছে যিটো আমি ভাল খবৰ বুলি পটককে ওলাল ন তেনেকুৱা কিবা চিন্তা চৰ্চা কৰা হৈছে নাই দিন আছে বা এইবোৰ আমি টাইম লৈছো বহুত খিনি আগতে নিজে এষ্টাব্লিছ হৈ লও ভালকে কাৰণ আপুনি নেক্সট প্ৰজন্মৰ কথা ভাবিলেই নহব আপোনাৰ সেইখিনি কেপাচিটি থাকিব লাগিব আপুনি এগৰাকী মাক হোৱা আপুনি এগৰাকী দেউতাক হোৱা বহুত গভীৰ দায়িত্ব বহুত ডাঙৰ দায়িত্ব সেই দায়িত্বটো ভালকে নিবা আমি যেতিয়া পাৰিম মানে ভাবিম যে আমি পাৰিম তেতিয়াহে কৰিম এইবোৰ মানে এনে যে ভাবিলেও কৰিলো তেনেকুৱা নহয় মানে খুব মেচিউৰলি এইটো ডিসিশন ল'ব লাগিব তো দিন আছে 4-5 বছৰ আমি 4-5 বছৰলৈ অকমান অপেক্ষা কৰিব লাগিব আৰু হাজবেণ্ডে বা কি কৰে নাই আমি মানে কথা পতা আছে তাৰমানে সেইটো ক্ষেত্ৰত মই যেটো কওঁ হ'ব আৰু সেইটো হ'ব আৰু মানে এতিয়া ময়ে অকমান হেৰি হৈ আছো মানে সৰু বাচ্চা টাইপ ঘৰৰ সৰু ন তো এতিয়া ইয়াতে আহিহে মানে বজাৰ সামৰবোৰ কৰিছো কাৰণ ই ডাঙৰ ই আৰু মই কৰো বজাৰ সামৰ তাততো সব দেউতা দাদাহঁতে কৰিছিল ন সেই বাচ্চা টাইপ সেই নেচাৰটো থাকিয়ে গ'ল মানে এতিয়া ডাঙৰ হ'ব পৰাই নাই এই কেমেৰাৰ আগত বাৰু এতিয়া আকৌ ভালকে আছো মোৰ লগত গম পাই মানুহে খুব উৎপতীয়া মানে ভালো লাগে ভাল লাগে আৰু এটা ভাল লগা কথা দেই মাতটো বহুত বেছি থেংক ইউ মাতটো বাৰু বেলেগ আছিল মোৰ কেদাৰনাথ যোৱাৰ পৰা এইটো মাত হৈছে হয় অক্টোবৰৰ পৰা মোৰ এইটো ভইচ হৈছে নতুন এটা ভইচ নতুন এই অক্টোবৰ 2023 আমি কেদাৰনাথ গৈছিলো কেদাৰনাথৰ পৰা ফিৰাৰ সময় মানে যেতিয়া আমি ফিৰিলো জ্বৰ চৰ্দি হল আৰু তেতিয়াৰ পৰাই মানে কি কেদাৰনাথৰ পৰা ফিৰাৰ পিছত এইটো মোৰ মাত ইমান ডক্টৰক দেখুৱালো ভাল নহল ভগৱানে চাগে এইটো মাততে ভাল পাইছে আগতে বেলেগ আছিল মাতটো আপোনালোকে ব্লগত টেকটো সদায় দেখা পাই থাকে তেখেতক আৰু এটা কথা হয়নে কবচোন বা ব্লগত অকমান শকত যেন লাগে সবে কয় কিন্তু এইটো কথা দে এনে অকমান মই ব্লগত ইমান শকত নেদেখো কিন্তু নেদেখে নেকি মানে বহুতে কয় বহুত শকত লাগে মানে ব্লগত নাই মইতো ইমান নাপাওঁ নেদেখে ন মই ইয়াত আহিহে মই শকত দেখিছো হয়তো হাতখনৰ কাৰণে চাগে সম্ভৱ মই কিন্তু নেদেখো ঠিকে আছে আৰু একচুৱেলি আমাৰ অসমৰ ছোৱালীবোৰ বেছি ইমান ক্ষীণ হলেও ভাল নালাগে মই নেদেখো দেই সেইটো বেলেগ চবৰে চোৱাৰ হেৰিটো বেলেগ হয় কিন্তু আমাৰ অসমৰ ছোৱালীবোৰ অকমান হেল্ডি হলে ভাল লাগে বেছি ক্ষীণ হলে মানে মোৰ ভাল নালাগে কিন্তু ময়ো মাজতে বহুত ক্ষীণাই যাওঁ তাৰপিছত আকৌ আপোনালোকে মেইনটেইন কৰিব লাগে ন বেছি খুব খাওঁ নহয় এসপ্তাহমান খোৱাৰ লগে লগে আকৌ ফুলি যাওঁ তাৰপিছত আকৌ এক্সাৰচাইজ কৰো আকৌ ক্ষীণাই যায় আৰু তেনেকে চলি থাকে আৰু আপুনি কেতিয়াবা কাৰোবাক ভয় কৰে নে
ভয় নাই তেনেকুৱা নাই সৰুতে কৰিছিলো মাহঁতলে এতিয়া নাই ভয় তেনেকে ভয় নাই 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 এতিয়া তেনেকে ভয় নাই কেনেকুৱা সাহস আছে বহুত আছে ভূতক ভয় কৰো বাকী বহুত সাহস আছে বহুত সাহসী বহুত দেখা পাইছে নেকি কেতিয়াবা নাই 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 কিন্তু ইমান সাহসী ছোৱালীজনী কিন্তু বাথৰুমত হাজবেণ্ডে ৰখিব লাগে আগতে দেউতাই ৰখিছিল এনেকুৱা মানে তুমি ৰখি থাকা বাহিৰত আগতে দেউতা তুমি ৰখি থাকা 6টা বজাৰ পৰা বাথৰুম অকলে যাব নোৱাৰো ঘৰৰ ভিতৰত বাথৰুম তথাপি মোৰ ভয় মানে কিজনী ভূতে চাই আছে মোক তেনেকুৱা বাকী একো ভয় নকৰো ইমান সাহসী ছোৱালীজনী কিন্তু ভূতলে ভয় কৰে বহুত ভয় কেতিয়াও দেখিও পোৱা নাই কিন্তু বহুত ভয় পাত এটা যদি পৰিল কি হলো বাবু তেনেকুৱা এটা মানে আহে আৰু লাষ্টত যিহেতু মই নতুনকে আৰম্ভ কৰিছো আপোনাৰ মানে ইমান ধুনীয়া সময়খিনি মোক দিয়াৰ কাৰণে বহুত ধন্যবাদ মোক কিবা এটা কওক মানে কেনেকে ধৰণে কাম কৰিলে হয় নাই আপুনিতো ভালকে কৰি আছে মই চাইছো আপোনাৰ ইন্টাৰভিউ গোটা আপুনি দিছিলে নহয় লিংকটো খুব ধুনীয়া কাম কৰি আছে কাম কৰি যাওক আৰু ভাল বেয়া দুইটা কমেন্ট থাকিব ভালখিনি লৈ আগবাঢ়ি যাওক বেয়াখিনি এৰি থৈ যাওক বহুত দূৰত সদায় আগবাঢ়িব পাৰিব আৰু নিজৰ কামটোক সদায় সন্মান দিব মই ভাবো এইটো নিজৰ কামটোক সদায় সন্মান দিব আৰু নিজৰ কামটো সদায় আগত ৰাখিব তেতিয়া নিশ্চয় একদিন সাকসেস হ'ব পাৰিব মই বাৰু সাকসেস হোৱা নাই কিন্তু মানে হোৱাৰ কাৰণে চেষ্টা কৰি আছো তথাপিতো ন যিহেতু আমিও শিকি আছো আপুনিতো বহুত দিন হ'ল কিমান বছৰ হলে মোৰ 2 বছৰ হৈ গ'ল 2.5 বছৰ সেকেন্ড লকডাউনৰ পিছত সেকেন্ড লকডাউনৰ পিছত খোলা হৈছিলে সেকেন্ড লকডাউন গতিকে ইমান বছৰৰ পৰা যিহেতু এটা বস্তুৰ লগত লাগি থাকিলে এনেও এক্সপিৰিয়েঞ্চ হয় আৰু সদায় মানুহে কি হয় শিকিয়ে থকা হয় ন যিমান যি হলেও আপুনি বছৰ নহওক 2 বছৰ সদায় মানুহৰ শিকা কেতিয়াও শেষ নহয় প্ৰথমতে খালি ৰেগুলাৰ নাছিল এতিয়াতো ৰেগুলাৰ লগ হৈছে প্ৰথমতে মানে ৰেগুলাৰ মানে সপ্তাহত 4টা মান থাকে আৰু ভিডিঅ আগতে কিন্তু ৰেগুলাৰ নাছিল সপ্তাহত 2টা ভিডিঅ দিও তেনেকুৱা আৰু সেইটোৱে ঠিক আছে গতিকে আপোনালোকৰ মই ভিডিঅ চাই থাকো গতিকে আপোনালোকৰ পৰাও মই এনেকৈ কিছুমান উৎসাহ লওঁ আৰু আপোনাৰ বিশেষকৈ মানে আপোনাক মই লগ কৰাৰ কাৰণ এটাই কাৰণ ইমান মানুহৰ মেণ্টেলি মই ইমান ষ্ট্ৰং নহয় দেই কিছু ক্ষেত্ৰত মই ভাঙি পৰো নোহোৱা নহয় ময়ো বহুত ষ্ট্ৰাগল কৰিছো লাইফটোৰ জীৱনটোত কিন্তু কিছু ক্ষেত্ৰত কেতিয়াবা মই অকমান হাৰ মানিব লগা হয় গতিকে সেইকাৰণে মেইনলি আপোনাৰ ওচৰত অহা মোৰ এটাই ৰিজন যে আপুনি ইমান বোৰ মানে মেণ্টেলি কিছুমান হেৰাসমেন্ট বুলিয়ে কৈছো আমি কেনেকে ধৰণেৰে আপুনি বস্তুখিনি লৈছে কেনেকে ধৰণে আমি ল'ব লাগে মই একচুৱেলি শিকাৰ মোৰ সেইটোৱে উদ্দেশ্য কাৰণ মানুহ দেখাক দেখিহে মানে কিছুমান বস্তু আমি আয়ত্ব কৰো ন যে তেখেতে ইমান তাই কৰাৰ পিছতো তেখেতে যে হাৰ মনা নাই কামখিনি তেখেতে ইমান ধুনীয়াকে কৰি আছে গতিকে আমি কিয় হাৰ মানো মই কিয় নোৱাৰো গতিকে লৈ এনেকৈ সদায় কাম কৰি যাওক আমি এনেকৈ কাম কৰাটো বিচাৰো আৰু ভাল বেয়া কমেন্ট থাকিবই মানুহে কবই কাৰণ মানুহৰ 5টা আঙুলি যিহেতু সমান নহয় গতিকে লৈ য'ত ভাল লাগে তাত বেয়া থাকিব আৰু বেয়া থাকিলে আপুনি ভালটো অনুভৱ কৰিব পাৰিম টেঙা থাকিলে মিঠাটোৰ সোৱাদ অনুভৱ কৰো আমি তেনেকুৱা হয় মোৰ চেনেলটোৰ কাৰণে অকনমান কৈ দিয়ক সকলোৱে ভালকে চাব যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কিন্তু কৰিব দেই আৰু সাপোৰ্ট কৰক খুব ভালকে সাপোৰ্ট কৰক আৰু মই সদায় বিচাৰো আমাৰ মহিলাখিনি সদায় আগবাঢ়ি যাওক ধন্যবাদ আজি মই নকওঁ তেখেতে ক'লে মোৰ হয় বাই বাই